এই হল এতিয়াহে ভাল আৰু এখন কি কৰিলা তুমি তুমি কি বৰা চাউল চিনি নোপোৱা তো ফাইনেলি বন্ধুসকল আগৰ লোকটো আকৌ লৈ আহিলোঁ চাওক পুৰা মুচ পেলাই দিলোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভাল ৰাতিপুৱা উঠি মানে মোবাইলটোহে হাতত লৈছোঁ ৰাতিপুৱা উঠিছোঁ আৰু মুখখন ধুইছোঁ ঠিক আছে মানে ৰাতি খোৱা বহুত দেৰি মিনিমাম আমাৰ 1টামান বাজিলে কিয়নো আজি 3 দিনৰ পৰা মানে ধৰি পেলাই আপোনাৰ আমাৰ যোনটো ৰুমত থাকোঁ বাথৰুমৰ কাম চলি আছিলে হোৱা নাছিল কিন্তু যোৱাকালি কৈছোঁ যে ভাই আজি কমপ্লিট কৰ নহবা কাইলৈ আমাৰ ছুটি আছে আমি বোলো কাম কৰিব নিদিওঁ কাইলৈ ৰাতি আপোনাৰ 10টা 11টালৈকে কামেই কৰিছে কমপ্লিট হ'ল বাৰু বাথৰুমৰ কামনো কি কৰিছে মই দেখাম বাৰু আপোনালোকক ঠিক আছে সেইকাৰণে ৰাতি ভাত বনাই খাই বৈ আপোনাৰ বহুত টাইম হৈ গ'ল শুওঁতে আমাৰ 1টামান বাজিলে তে এতিয়া উঠিছোঁ ৰাতিপুৱা উঠিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনাৰ প্ৰথমে যাওঁ মই এই মানে চুলিকেইডাল কটাই আহোঁগৈ আৰু দেখিছে এই মই মুচ নেৰাখোঁ ইমান যে মানে খুচ কৰি আছে এইবিলাকো আজি পেলাই দিব লাগিব মানে খুৰাব লাগিব আৰু এতিয়া প্ৰথমে গৈ চুলিকেইডাল কটাই আহোঁ এতিয়া সময় হ'ল 10টা ৰাতিপুৱা ঠিক আছে আৰু যাওঁ চেলুনতো বহুত ভিৰ হয় আজি দেওবাৰ হয় বহুত ভিৰ হয় সেইকাৰণে গৈ পেলাই প্ৰথমে চুলিকেইডাল কটাই আহোঁ আৰু বাথৰুমনো কি কাম কৰিছিলে মই দেখাই আছোঁ আপোনালোকক আপোনাৰ বাথৰুমটো ভালদৰে আমি চাফাই কৰা নাই কালি ৰাতি হ'লতো এইবিলাক আপোনাৰ মানে কি এই যিটো কুমুদটো মাজত আছিলে ঠিক আছে এই মাজত আছিলে কাৰণে অসুবিধা বহুত হয় যে এনেও মানে বস্তুটো সৰু হয় বাথৰুমটো এইটো আপোনাৰ অলপ সাইড কৰি দিলে আৰু এই টাইলছ লগালে কিবা লগালে মানে এইটো এদিনৰ কামো নহয় ঠিক আছে ইয়াত আপোনাৰ 3 দিন লগাইছে তেওঁলোকে নাজানো কি কাৰণে আৰু এইবিলাকত কিবা বগা সিমেন্ট নিখিনা পুৰা লগাইছে মানে ঠিক আছে কাটি মেলি গুটে ধুলি কৰি দিলে বাৰু যি নহওক বাথৰুমটো কমপ্লিট হ'ল তে বলক মই চুলিকেইটালৈকে কটাই আহোঁ প্ৰথমে তাৰপিছত লগ পাই আছোঁ আপোনালোকক ফাইনেলি তো পাইছোঁ কিন্তু মানুহ বহুত আছে চাগে আজি দেওবাৰ নহয় বহুত মানুহ বাৰু চাই লওঁ বন্ধুসকল চুলি কটাই আহিলোঁ যেনে তেনে কটাই দিছে মানে ইমান মানুহ বাপৰে বাপ সঁচাই এইখিনি সময়ত যাব নালাগে ইমানে ভিৰ তো আহিলোঁ বাৰু যেনে তেনে কটাই দিলে আকৌ কটাব লাগিব ভালকৈ মই বোলো সিহঁতকনো কি কৈ থাকিবি এইটো কাট বহুত মানুহ আপোনাৰ তে আৰু এতিয়া কটাব লাগিব ৰুমতে কটাম এইখিনি দেখিছেনে ৰঙা হৈয়ে আছে ভাল হৈছে তথাপিও মানে মই ইমান অশান্তি পাই আছোঁ মুচ মানে নাৰাখোঁ ন বহুত অশান্তি পাই আছোঁ সেইটো কাৰণে এইখিনিৰ কাৰণে মই থৈ দিছিলোঁ এতিয়া পেলাব লাগিব দেই নোৱাৰি আৰু বাৰু এইখিনিও ধুনীয়াকৈ কটাই লওঁ তো ফাইনেলি বন্ধুসকল আগৰ লোকটো আকৌ লৈ আহিলোঁ চাওক পুৰা মুচ পেলাই দিলোঁ মানে দুদিনমান মুচ ৰাখিছিলোঁ ন কিবা একদম কি কম এতিয়া হেভি লাগি আছিলে এতিয়া পুৰা পেলাই দিলোঁ ধুনীয়াকৈ মানে মুকলি হৈ গ'লোঁ ভাল লাগিছে মই মানে নাৰাখোঁ যে সেইকাৰণে মোৰ এতিয়া সকলোখিনি মুচ পেলাই দিলোঁ কেনেকুৱা লাগিছে ক'বচোন বাৰু আগৰ নিচিনা আহি গ'ল আৰু আগৰ লোকটো বাৰু এতিয়া বন্ধুসকল আমাৰ কেইটা বাজিলে 10:30 বাজিলে 10:30 বজাত এতিয়া চাহ খাবলৈ লৈছোঁ ঠিক আছে চাহত এয়া মোৰ ফেভাৰিট হয় দেই মুড়ি ঠিক আছে মই এনেকৈ বহুত ভাল পাওঁ মুড়ি চাহত দি খাই আপোনালোকে কেনেকুৱা পায় জনাব অকল চাহ খাই হ'ল আৰু এতিয়া মানে এই বজাৰৰ পৰা শাক আনিছিলোঁ এইটো খুতুৰা শাক বুলি কয় আপুনি কি কয় ক'বচোন খুতুৰা শাক এয়া এতিয়া বাছি দিওঁ আৰু মাইকী মানুহে ভাজি বনাব খাব লাগিব মানে দুদিনেই হ'ল নহ'বা বেয়া হৈ যাবগৈ এয়া চাওকচোন পকিছে পাত এইখিনি মই বাছি দিওঁ আৰু তাই মানে কাপোৰ এসোপামান তিয়াই থৈ দিছে একদম মানে চাহত দি থৈ দিছে কাপোৰ ধুবলৈ গৈছে আৰু মই এইখিনি বাছি দিওঁ অ'কে এয়া শাক বাছি হ'ল আপুনি চাওকচোন এইখিনি জাবৰ কণ ওলাইছে শাক চাওকচোন হে ভগৱান জাবৰে বেছি এসোপা চাওকচোন এসোপা দেখিছে এসোপা বেছি শাকতকৈ জাবৰ বেছি ওলালে শাক কম ওলালে বাৰু এতিয়া ধুনীয়াকৈ ধুই মেলি ইয়াক আৰু বনাব লাগিব বিন্দাছ বহুত ভাল লাগে কেনেকুৱা লাগে আপোনালোকৰ জনাব দেই শাক খাই তো ফাইনেলি বন্ধুসকল শাক ভাজি হ'ল চব হ'ল এতিয়া খাব লাগে এতিয়া 1টা বাজিলে ঠিক আছে আমি ৰাতিপুৱা খালি সেই চাহ খাইছিলোঁ চাহ আৰু মুড়ি আৰু এতিয়া ভাত খাব লাগে আজিনো আমাৰ দুপৰীয়া সাজত কি আছে আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল বিশেষ মানে কি ভাত আৰু শাক ভাজি এয়া আৰু ৰাতি মানে আপোনাৰ মাংস আছিলে ঠিক আছে সেয়া মাংস ব্ৰইলাৰ মাংস হয় দেই কোনে ৰাতি বনোৱা মাংস ৰাতিপুৱা খাই ভাল পায় জনাবচোন মোৰ একদম বহুত ফেভাৰিট মানে ৰাতি গৰমে খোৱাতকৈ ৰাতিপুৱা আপোনাৰ টেষ্টটো বহুতে বেছি হয় তে বন্ধুসকল বোলে ভাতৰ কাঁহী আগলৈ বেছি কথা পাতি থাকিব নালাগে ধুনীয়াকৈ খাব লাগে নে কি আজি আমাৰ খাজটো এনেকুৱা মাইকী মানুহ এফালে
মোক দিছে তাই বোলে ভোক লগা নাই অলপ পিছতে খাব মোৰ বিৰাট ভোক লাগিছে কিয় ভোক লগা নাই মই চাহে মুড়িয়ে খালোঁ চাহে মুড়িটো মইতো খাইছোঁ ন পিছত বোলে অলপ পিছত খাব কিন্তু মোৰ ভোক লাগিছে সেইকাৰণে মই খাওঁ তাই মোবাইলত টিপি আছে মোক দি এয়া ভাত দিছে দি পেলাই ওচৰতে বহি আছে আৰু ন কি বোলে নহ'লে নেখাব যে মই ভাত দি পেলাই বহি আছোঁ তে বাৰু বন্ধুসকল ভাতকেইটা খাই লওঁ দেই বন্ধুসকল শুই দিলোঁ না একদম বিন্দাছ টোপনি আহিলে দেই সঁচাই বহুত ভাল লাগিল পূৰা চকু টকু ফুলি গৈছেগৈ আৰু এতিয়া যাওঁ তললৈ মানে এই যিটো ব্লগিং কিটছ আনিছিলোঁ না তাত যিটো আপোনাৰ লাইট হয় সেইটো মানে পেঞ্চিল বেটেৰী লাগে বুলি কৈছিলোঁ দুটা আনিলোঁ মই ভাবিছোঁ দুটা লাগে নেকি দুটা নহয় তিনিটা লাগে আৰু আপোনাৰ জলকীয়া নাই কিবা নাই মানে লৈ আহোঁ তলৰ পৰা আহোঁগৈ আমাৰ মানুহজন চব্জিলৈ আহি গ'ল সেয়া পালোহি চব্জি ল'লোঁ আৰু এই জলকীয়া কেৰেলা তেল কিবা দহি এনেকৈ ল'লোঁ আৰু গৈছিলোঁ বেটেৰী নানিলা আহি পালোঁ বেটেৰী আনিছোঁ অথনি দুটা আনিলোঁ এতিয়া এটা আনিছোঁ আজি জমনি এটা হ'ল নহয় কি হ'ল এইটো দাঙি পেলাই চোৱা হে অঁ কিবা জলপান বনাম বুলি কৈছিলে যে কি হ'ল ইয়াত নেকি এনে কি জলপান কন্দুলা চালৰ নিচিনা কি জলপান এইখিনি কোমল চাউলচোন এঠাই নহ'লে হৈছে অকণমান হৈছে নেকি অঁ কেনে হৈছে ডেম ফুলে বৰা চাউল নহয় কোমল চাউল হয় মই বৰা চাউলৰ নিচিনা বনাইছিলোঁ তাই বৰা চাউলৰ জলপান তাই বেছিকৈ বৰা চাউলৰ জলপান বনাইছে বৰা চাউল নহয় এসোপা দেখোন আপোনাৰ কোমল চাউলহে এয়া চাওকচোন কোমল আঠা নাই একো নাই এইখিনি কোমল চাউল ই হ'ল এতিয়াহে ভাল আৰু এখন কি কৰিলা তুমি চেচে আৰু তুমি কি বৰা চাউল চিনি নোপোৱা চাউলকেইটা বগা বগা আছিলে আকৌ এইটো মিক্স আছে আঠা হৈছে কিন্তু মিক্স আছে বুজিছা নাই ইমান ডাঙৰ ডাঙৰ মিক্স আছে বৰা চাউল আৰু কোমল চাউল মিক্স আছে ইমান হেঁপাহেৰে মই দৈ আনিবলৈ দিছোঁ হেঁপাহেৰে মই দৈ আনিছোঁ আকৌ তুমি খাবা বুলি মইতো দৈ নাখাওঁৱে বাৰু ই হ'ল আৰু এইখন কি হ'ল এই ভগৱান তো বন্ধুসকল এয়া দুয়ো মিলি ধুনীয়াকৈ ৰিলছ বনাই আছিলোঁ অ'কে ৰিলছ বনালোঁ এয়া চাওক ষ্টেণ্ড ফিটিং কৰি আপোনাৰ যিটো আপোনাৰ লাইট আনিম বুলি কৈছিলোঁ মই ইয়াত লগাব লগা নাই এইটো চাওক মজা এই দেখিছেনে কি ধুনীয়া পোহৰ দিয়ে আপোনাৰ মই লাইটটো অফ কৰি দেখাই দিছোঁ হে চাব কি ধুনীয়া পোহৰ দেখিছে এইটো দেখিছেনে মজা পোহৰ দিয়ে এইটো তো বন্ধুসকল ফাইনেলি ভাত খাবলৈ হৈছে সেয়া ধুনীয়াকৈ বনালে মাইকী মানুহে মানে দুপৰীয়াও কিছুমান বস্তু আছিলে আৰু এতিয়াও চব্জি এখন বনাইছে ধুনীয়াকৈ খাব লাগে ঠিক আছে তো আৰু বন্ধুসকল এইফালে বনালে মিক্স চব্জি আপোনাৰ ফুলকবি আলু ইয়াতে আপোনাৰ মই ভাল পাওঁ মানে কেৰেলা এনেকৈ দিলে ভাল পাওঁ কেৰেলাও দি দিছোঁ মানে এখন মিক্স আৰু দুপৰীয়া শাকৰ ভাজি আছিলে এইটো ভাত আৰু চিম্পুল এতিয়া ধুনীয়াকৈ খাব লাগে সেইটো বন্ধুসকল ধুনীয়াকৈ খাই মেলিলোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ঠিক আছে লগ পাম অন্য এটা ভিডিঅ'ত অ'কে বাই বাই এণ্ড গুড নাইট